ধৰি লওক কোনো এটা কঠিন বিষয়ৰ পৰীক্ষাত ছাত্ৰজনে 30 নম্বৰ পালে হৈ যায় অৰ্থাৎ ছাত্ৰজনে 30 নম্বৰ পালে পৰীক্ষাটোত পাছ হৈ যায় তেনেস্থলত ছাত্ৰজনে কি কৰিব যদি ছাত্ৰজন দুৰ্বল হয় পঢ়া যদি দুৰ্বল হয় নিশ্চিতভাৱে তেওঁ পাঠ্যপুথিৰ সহজ অংশখিনি বাছি ল'ব যিখিনি তেওঁৰ আয়ত্তত বা সহজে বুজি পায় সেই অংশ তেওঁ বাছি ল'ব আৰু 30 নম্বৰ তেওঁ লক্ষ্য কৰি ল'ব অৰ্থাৎ 30 নম্বৰ পাবলৈ ছাত্ৰজনে পাঠ্যপুথিৰ হয়তো 50 নম্বৰ পাঠ্যক্ৰম তেওঁ লক্ষ্য কৰি ল'ব বাকি 50 নম্বৰ তেওঁৰ আয়ত্তৰ বাহিৰত যুজি থকা মানে সময়ৰ অপব্যয় গতিকে তেওঁ 30 নম্বৰক লক্ষ্য কৰি 30 নম্বৰ লক্ষ্য কৰি 50 নম্বৰ তেওঁ প্ৰশ্ন তেওঁ বিচাৰি উলিয়াব গতিকে তেওঁ 30 নম্বৰ পোৱাৰ বাবে 50 নম্বৰৰ পাঠ্যক্ৰম তেওঁ নিশ্চয় আয়ত্ত কৰাৰ চেষ্টা কৰিব এতিয়া 30 নম্বৰক লক্ষ্য কৰি ছাত্ৰজনে যদি 50 নম্বৰ পাঠ্যক্ৰম খৰচি মাৰি পঢ়ে তেতিয়াহ'লে নিশ্চিতভাৱে আশা কৰিব পাৰি যে 30ৰ পৰা 40 নম্বৰ তেওঁ অন্তত লাভ কৰিবই এই ক্ষেত্ৰত নিশ্চিতি দিব পাৰি কিন্তু বুজা নুবুজাকৈ যদি তেওঁ 100 নম্বৰ লক্ষ্য কৰিলে অৰ্থাৎ গোটেই কিতাপখনেই তেওঁ লক্ষ্য কৰি লয় পঢ়াৰ কাৰণে আৰু সময়ত আপুনি দেখিব হয়তো তেওঁ 30 নম্বৰ নাপাব পাৰে এয়া মই ক'ব বিচাৰিছোঁ যিসকল কম মেধাৰ ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ ক্ষেত্ৰত এই ধৰণৰ হয় এই বিশেষ অংগটো খাটে বিজেপি আৰু অন্য দলবোৰৰ ক্ষেত্ৰত স্বাধীন ভাৰতৰ ইতিহাসত ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত 1984 চনত সৰ্বাধিক 48.12% ভোট লৈ কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিছিল স্বাধীন ভাৰতৰ প্ৰথমটো নিৰ্বাচনত কংগ্ৰেছ দলে জৱাহৰলাল নেহৰুৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল 44.99% ৰাইজৰ ভোট লৈ অৰ্থাৎ ইন্দিৰা গান্ধীৰ হত্যাৰ আবেগত উঠি গৈও 1984 চনত ৰাজীৱ গান্ধীয়ে চৰকাৰ গঠন কৰিব পাৰিছিল 48.12% ৰাইজৰ সমৰ্থন লৈ এই সংখ্যা আজিলৈকে সৰ্বাধিক অৰ্থাৎ আজিলৈকে 48%তকৈ ওপৰত গৈ কোনো ভোট লৈ চৰকাৰ গঠন কৰিব পৰা নাই আজিলৈ চৰকাৰ গঠন কৰিবলৈ এয়া হ'ল সৰ্বাধিক ভোট অসমত যেতিয়া অসম আন্দোলনৰ আবেগ আছিল আৰু সেই অসম আন্দোলনৰ আবেগত অসম গণ পৰিষদে চৰকাৰ গঠন কৰিছিল কিমান ভোট পাইছিল 36.54% ৰাইজৰ সমৰ্থনত অৰ্থাৎ প্ৰায় 75% লোকে ক'ব পাৰে যে সমৰ্থন কৰা নাছিল কিন্তু চৰকাৰ গঠন হৈছিল 21ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল মাত্ৰ 33.21% ৰাইজৰ সমৰ্থন অৰ্থাৎ ক'ব পাৰি 67% লোকৰ সমৰ্থন নথকাৰ পাছতো চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল বিজেপিয়ে এয়া হ'ল ৰাজনীতিৰ সৰল অংক 30 নম্বৰ পালেই যদি উত্তীৰ্ণ হ'ব পাৰি 100 নম্বৰ লাগে কিয় চৰকাৰ গঠন কৰিবলৈ 60 পালে যেন প্ৰথম বিভাগ পাব বা 80 পালে লেটাৰ মাৰ্ক পাব তেনে ধৰণৰ কোনো বিভাজন নাই 5 মানে 5 অৰ্থাৎ 30 পালেও 5 70 পালেও 5 এই অংকটোৱে বিজেপি আটাইতকৈ বেছি গুৰুত্ব দিয়ে যেন অনুমান হয় বিজেপিৰ বাবে টান অংক মুছলমান হে এই বিষয়টোত বিজেপি পাঠ্যপুথিৰ বাহিৰত ৰখা হৈছে বুদ্ধিজীৱী উচ্চ শিক্ষিতৰ মন বুজিবলৈ কঠিন প্ৰলোভন বৰ এটা নাখাতে হে বিজেপিৰ বাবে সিলেবাছৰ বাহিৰৰ অংশ এই বুদ্ধিজীৱী নাইবা উচ্চ শিক্ষিত লোকসকল বিজেপিৰ বাবে নিৰ্বাচনী পাঠ্যপুথিৰ সহজ অংশ হ'ল মহিলা আৰু নভোটাৰ 2025ৰ তথ্য মতে ৰাজ্যত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ বেছি ৰাজ্যত বৰ্তমান মহিলা ভোটাৰৰ সংখ্যা 50.02% অৰ্থাৎ ক'ব পাৰি যে 50% মহিলাৰ যদি 25%ৰ মন জয় কৰিব পাৰে অৰ্থাৎ 50%ৰ যদি আধাৰো যদি আপুনি মন জয় কৰিব পাৰে তেতিয়াহ'লে হেলা ৰঙে যিকোনো দলে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিব হে বিজেপিয়ে হওক বা কংগ্ৰেছে হওক 50% যি মহিলা আছে মহিলাৰ যদি আধা সংখ্যক মহিলাৰ মন জয় কৰিব পাৰে সেই দলে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত মুঠ মহিলা ভোটাৰৰ আধা ভোট যদি বিজেপিৰ সপক্ষত পৰে বাকি পুৰুষৰ 5ৰ পৰা 10% ভোটো পায় তেতিয়াহ'লে নিৰ্বাচনৰ বৈতৰণি তেওঁলোক পাৰ হ'বই 33% ভোট লৈ যেতিয়া চৰকাৰ গঠন হয় তেনেস্থলত 60ৰ পৰা 70% লোকক লৈ মূৰ ঘমাৰ প্ৰয়োজন নাই হে মহিলাৰ নামত সৰ্বস্ব উজাৰি দিবলৈ প্ৰস্তুত বৰ্তমানৰ চৰকাৰ অপ্ৰিয় সত্য এয়াই যে খাটি খোৱা জনতাই ৰাস্তা ঘাটৰ উন্নতি কিমান হ'ল অভাৰব্ৰিজ কিমান হ'ল এয়াৰপোৰ্ট আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মানদণ্ড হয় নে নহয় সেইবোৰ চাই ভোট নিদিয়ে ব্যক্তিগতভাৱে তেওঁ চৰকাৰে সন্তুষ্ট কৰিব পাৰিছে নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেনেবোৰ ব্যক্তি ভোট দিয়ে ৰাজ্যৰ সামগ্ৰিক উন্নয়ন বা ঋণ এই ধৰণৰ কথাবোৰ চিন্তাশীল লোকৰ বিষয় সেইটো চামে চৰকাৰ কামত সন্তুষ্ট হৈ ভোট দিব পাৰে নিদিব পাৰে বিশেষ ক্ষতি কিন্তু চৰকাৰৰ নহয় চৰকাৰ গঠন কৰিবলৈ তেওঁলোকৰ বৰঙণি নিশ্চয় কম হয় এইটো চামে যদি ভোট দিয়ে অৰ্থাৎ এই বুদ্ধিজীৱী চামে যদি ভোট দিয়ে তেতিয়াহ'লে ক'ব পাৰি যে চৰকাৰ গঠন কৰিবলৈ যিমান ভোটৰ প্ৰয়োজন সেই ভোটতকৈ অতিৰিক্ত ভোট হৈ পৰে অৰ্থাৎ 30%তকৈ বেছি হৈ পৰে পাছ কৰিবলৈ যদি 30% লাগে সেইটো চামে ভোট দিলে হয়তো 33% হ'ব 60% হ'ব তেনেকুৱা হ'ব চৰকাৰ গঠনৰ অংকটো আমাৰ বিবেচনাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ভালকৈ বুজি পায় ডক্টৰ শৰ্মাই ভালদৰে বুজি পায় নিৰ্বাচনত উত্তীৰ্ণ হ'বলৈ
30-33 নম্বৰে যথেষ্ট ইয়াত প্ৰথম বিভাগ দ্বিতীয় বিভাগ বা তৃতীয় বিভাগ নাই 30% ভোট লৈ চৰকাৰ গঠন কৰিলে যি ক্ষমতা 90% ভোট লৈ চৰকাৰ গঠন কৰিলে একে ক্ষমতা হে বিজেপিৰ বাবে মহিলা সদায় জিন্দাবাদ আৰু মিয়া সদায় মুৰ্দাবাদ মনত ৰাখিব অসমৰ দৰে ৰাজ্যত 29.35% ভোট লৈও কংগ্ৰেছ চৰকাৰ এটা সময়ত চৰকাৰ গঠন কৰিছিল আজিৰ তাৰিখত ৰাজনীতিৰ অংক সেইটোৱে যে 30%ক লক্ষ্য কৰিহে আপুনি ৰাজনীতি কৰিব লাগিব কাৰণ 30 বা 33% লোকে চৰকাৰ গঠন কৰে বাকি 60% বা 70%ৰ সমৰ্থন নাথাকিলেও আপুনি চৰকাৰ গঠন কৰিব পাৰিব গতিকে 30% বা 33% সন্তুষ্ট কৰিব পৰাটোৱে হল চৰকাৰ গঠনৰ মূল মন্ত্ৰ যি দলে এই কথা বুজি পাব সেই দলে চৰকাৰ গঠন কৰিব পাৰিব হে আজি তাৰিখত নিৰ্বাচনৰ মূল মন্ত্ৰ সকলো দলৰ বাবে ধন্যবাদ